যেহেতু দেখা পোৱা গৈছিল যে যেতিয়া এই খবৰটো আহিছিল তাৰ পিছত কিন্তু দেখা পোৱা গৈছিল যে যিগৰাকী অভিমন্যু তালুকদাৰ তেখেতক ফোন কৰা হৈছিল যে অসমৰ বহুকেইটা চেনেলৰ পৰা ফোন কৰা হৈছিল তেওঁ কিন্তু কোনো গুৰুত্ব সহকাৰে বিষয়টো অৱগত কৰা নাছিল তেওঁ হাঁহি হাঁহি নীলজ্জৰ দৰে তেওঁ কথা কৈছিল এয়া হৈছিল তেওঁৰ ব্যক্তিত্ব কাৰণ জুবিন গাৰ্গক লৈ আপুনি কোৱাৰ দৰে তেওঁলোকে সেই সময়ত মদ মাংস খোৱাৰ আসলতে যি ফূৰ্তি তামাচা সেই তামাচাবোৰ কৰি থাকিব পাৰিছিল কিন্তু যেতিয়া শেষ হৈ গল শেষ কৰি পেলালে জুবিন গাৰ্গক তাৰ পিছত কিন্তু তেওঁলোকৰ কোনো সহযোগিতা নাই তদন্তত তাৰ পৰিৱৰ্তে তেওঁলোকে এটা মিছা কথা কৈ আহিছে প্ৰত্যেকবাৰতে আৰু এইগৰাকী অভিমন্যু তালুকদাৰে কিন্তু এটা বিস্ফোৰক স্বীকাৰোক্তি দিছে কাৰণ এইগৰাকী অভিমন্যু তালুকদাৰে কৈছে যে যেনে ধৰণে সিদ্ধাৰ্থ শেখৰ হেতে মিছা কথা কৈ আহিছিলে ইমান দিনে যে ইয়তত যেতিয়া পানীৰ পৰা নিথৰ দেহ জুবিন গাৰ্গক উঠাই অনা হৈছিল তেতিয়া শেখৰে প্ৰথমতেই আহি তেওঁ মিছা কথা কৈ আছিল যে সেই সময়ত শেখৰে পানীৰ পৰা উঠাই অনা বুলি কৈছিল কিন্তু এইগৰাকী অভিমন্যু তালুকদাৰে এটা কথা কৈছে যে যি পাইলট সেই পাইলট গৰাকীয়েহে পানীৰ পৰা তেওঁক উঠাই আনিছিল গতিকে ভাবি চাওক যে প্ৰত্যেকগৰাকীৰে মুখৰ যিসমূহ কথা সেই কথাসমূহ বেলেগ বেলেগ এই যি তদন্ত প্ৰক্ৰিয়া তেওঁলোকে আহিব লাগিছিল তেওঁলোকক ইয়ালৈ মতা হৈছিল নটিচ জাৰি কৰা হৈছিল কিন্তু এতিয়ালৈকে যেহেতু অভিমন্যু তন্ময় এই দুগৰাকীয়ে 7 তাৰিখে আহিম বুলি কৈছে অৰ্থাৎ 6 তাৰিখে তেওঁলোকক সময়সীমা বান্ধি দিছিল যদিও তেওঁলোকে কিবা অসুবিধা দেখুৱাই তেওঁলোকে 7 তাৰিখে আহি পাবহি কিন্তু বাকি কেইগৰাকী এতিয়াও সহযোগিতা কৰা নাই আৰু যিসমূহ ভিডিঅ' সেই ভিডিঅ'সমূহ ইমান দিনে অমৃতপ্ৰভা মহন্তই কৰিছিল বুলি সকলোৱে কৈ আছে কিন্তু তেওঁৰ মোবাইলত সেই ভিডিঅ'সমূহ আছিল আৰু সেই ভিডিঅ'সমূহ তেওঁ আন কাৰোবাক প্ৰেৰণ কৰিছিল আৰু সেইসমূহ ক্লিপ কৰি তেওঁলোকে ভাগ কৰি আসলতে এইসমূহ ৰাজহুৱা কৰি দিছিল তেওঁলোকে বুজি পোৱা নাছিল যে এই যি জুবিন গাৰ্গৰ মৃত্যু এই মৃত্যুত সমগ্ৰ দেশে কান্দিছে কিন্তু সেই সময়ত তেওঁলোকে আসলতে এইবোৰ এটা নাটক কৰি আছিল গোটেই ঘটনা আৰু শেহতীয়াকৈ যি প্ৰসংগ আহিল যে এয়া শেখৰে যিসমূহ কথা ইমান দিনে কৈ আছিল যে এয়া আসলতে বিষ পান কৰোৱা হৈছিল গতিকে এই বিস্ফোৰক স্বীকাৰোক্তিৰ পিছতেই এতিয়া সমগ্ৰ যি ঘটনা সেই ঘটনাই পুনৰ নতুন ৰূপ লৈছে কাৰণ এতিয়া পোষ্টমৰ্টেম ৰিপৰ্ট সিংগাপুৰৰ যি আছিল সেয়া গৰিমা গাৰ্গৰ হাতত অৰ্পণ কৰা হৈছে আৰু যি জিএমচিৰ এইচত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল সেয়া ৰিপৰ্ট আজি যিহেতু তেওঁ নিখন্দেহে সেই গোটেই কথা বতৰাবোৰ অতি লক্ষণীয় হ'ব।